নমস্কাৰ মোৰ নাম পায়েল ৰয় মই কোকৰাঝাৰ ৱাৰ্ড নং 1 পৰা আহিছো আপুনি কেনেকে প্ৰতিশ্ৰুতি দিব যে বডলেণ্ডত আৰু কোনো ধৰণৰ ভাইলেন্স নহয় থ্যাংক ইউ এটো বহুত ডাঙৰ কথা এটো অকলে কৰা কাম নহয় একেলগে সবে মিলি কৰা কাম আজি প্ৰথম 5 বছৰ 30-40 বছৰ আমি জন্ম পোৱা আমি এলপি স্কুল এমই স্কুল পঢ়াৰ পৰা আমি সদায় হিংসাই দেখিছো ভাইলেন্সে দেখিছো কিন্তু প্ৰথম 5 বছৰ আমি এনেকুৱা পালো যত এটাও ঘৰ জ্বলা নাই এজনো মানুহ গুলে মাৰা নাই তেনেকা কোনো জাতি জনগোষ্ঠীৰ হিংসা হোৱা নাই গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই সো এই 5 বছৰ আমি এটা এক্সপেৰিমেন্ট কৰিলো এই 5 বছৰ এক্সপেৰিমেন্টে আমাক সাহস দিছে যে যদি আমি ইচ্ছা কৰো চিৰস্থায়ীভাৱে আমি বডলেণ্ডটো শান্তি কৰি ৰাখিব পাৰো ইয়াৰ কাৰণে আজি 5 বছৰ জাৰ্নিত যেনেকৈ সকলো শ্ৰেণীৰ পুৰুষ মহিলা যুৱ যুৱতীৰ পৰা আদি কৰি আমাৰ শিক্ষিত লোকবিলাক খেতিয়কবিলাক সব শ্ৰেণীৰ মানুহ বিভিন্ন জাতি জনগোষ্ঠী সবে বুজিছে যে অশান্তি হলি কোনবা কাৰো মাত্ৰ ক্ষতি নহয় মৰো হ'ব কালি বজাৰত যাব নোৱাৰিলে বন্ধ হলে বেলেগে মাত্ৰ নহয় ময়ো যাব নোৱাৰিম বন্ধ হলে লৰা ছোৱালী যদি স্কুলত যাব নোৱাৰে অকল বেলেগৰ মাত্ৰ নহয় মোৰ লৰা ছোৱালী স্কুলত যাব নোৱাৰিব এই কথাবিলাক যদি সবে অনুভৱ কৰে তেতিয়া আমাৰ ইয়াত অশান্তি নহব এই কাৰণে আমাৰ শান্তি প্ৰেমী মানুহ লাগিব পৃথিৱীত যেটো শিক্ষা নীতি ইয়াত দুটা শব্দৰ বেছি গুৰুত্ব দিয়া হোৱা নাই বুলি মই ভাবিছো এটো হল পিস এণ্ড লাভ এজন লৰা এজন শিশু তাক যদি বহুত মৰম কৰি ডাঙৰ কৰা হয় হি কেতিয়াও হিংসা নকৰিব কিন্তু তাক যদি মাৰধৰ কৰি ডাঙৰ কৰা হয় তেতিয়া হি গম পাব যে মাৰধৰ কৰিলে কিবা হয় তো হিও মাৰধৰ কৰা শিকিব আমি গাঁৱত গম পাও কিছুমান শিশু একদম বেয়া শব্দ কয় এই বেয়া শব্দটো শিশুৱে কৰ পৰা শিকে যদি ঘৰত কোনবা মা দেউতা খুৰা দাদা আইতা আটা কোনবা যদি কয় তাৰ পৰা শিকে আৰু নহলে গাঁৱত যাই শিকে তো এই কাৰণে আমি এটা মৰমৰ যেটো কথা যে ইহতক যদি আমি শিকাও সৰুৰে পৰা যেটো মানে মাৰধৰ কৰে বা গালি গালাজ কৰি আমি আদায় কৰিব বিচাৰো এইখিনি মৰম কৰিও আদায় কৰিব পাৰে তো এই কথাটো আমি বহুতে ক'ব নিবিচাৰো আমাৰ গাঁওবিলাকত মাকো কেতিয়াবা কুবাই ফলাই কিবা কিবি গালি পাৰে ৰাস্তাক লাগি খেদি আনে এই কাৰণে যদি হাই স্কুলত পঢ়াৰ পৰা এলপি এমইত পঢ়াৰ পৰা শান্তি কি এই শান্তিৰ বিষয়ে যদি কয় অশান্তি কৰিলে আমাৰ ক্ষতি হয় আমি যদি হিংসা কৰে আমাৰ ক্ষতি হয় এই কথাবিলাক যদি সৰু প্ৰায় কোৱা হয় ডাঙৰ হৈ প্লাই ই ভাবিব যে এই অশান্তিটো কৰিব নোৱাৰো মৰো ক্ষতি হ'ব তাৰো ক্ষতি হ'ব অহিংসাৰ কথাটো আমি সবে প্ৰচাৰ কৰিব লাগিব আৰু সেই কাৰণে আজি মহাত্মা গান্ধী তেখেতে মৃত্যু হোৱাৰ কিমান বছৰ পিছত মহাত্মা গান্ধীৰ জন্ম জয়ন্তীটো ইন্টাৰনেশনাল ডে অফ নন ভাইলেন্স হল ইটোৰ কাৰণে ইয়াৰ দৰকাৰ আছে তো আমাৰ লৰা ছোৱালীকো নন ভাইলেন্স কি পিস কি লাভ কি এইবিলাক কথাবিলাক আমি শিকাব লাগিব লাভ বুলি কোৱা লগলে প্ৰেম বুলি কোৱা লগলে এজন লৰা ছোৱালীৰ লগতে এই লেভেলতে সীমিত কৰি থয় কিন্তু মৰমটো ইমানে গধুৰ ইমানে মধুৰ ইমানে দীপ আছে ইয়াৰ দ্বাৰা গোটেই পৃথিৱীখনে শান্তি কৰিব পাৰে